ভগৱান তই এইজনী ক'ৰ পৰা উঠাই আনিছ বোপা মা মই যে তোক কৈছিলো মই ছোৱালী এজনীৰ লগত চহৰত চিনাকি হলো আৰু তাই মোক বহুত হেল্প কৰে এয়াই জিনি এতিয়া তাই মোৰ ৱাইফ মই তাইক পলুৱাই আনিলো তই তেনেকৈ ক'লে মই মানি ল'ম নেকি এইজনী মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে তাইৰ ৰেহ ৰূপ দেখিছা নাই সেনেকুৱা ছোৱালী এইখন ঘৰ ধৰি খাব নোৱাৰে মা তই চিন্তা নকৰিবি একো নহয় জিনি বহুত ভাল ছোৱালী তাই মানুহৰ মৰম বুজে তাইক তই মৰমেৰে বুজাই দিবি সকলো বুজিব মই কৈছো এইজনীক মোৰ ঘৰৰ বোৱাৰী কৰিব মই নোৱাৰো তই পলুৱাইহে আনিছ যা থৈ আহগৈ যা মা কেনেকৈ থৈ আহিম তই ইয়াত নিয়ম কৰি ক্ষীৰত সেন্দুৰ দে আৰু তাইক চুপ থাক এইজনী মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে বুলি কৈছো নোৱাৰে আনিছ ভাল সাজ এযোৰ পিন্ধাই আনিব পৰা নাই সেইবোৰ পশ্চিমীয়া সংস্কৃতিৰ সাজপাৰ পিন্ধাই আনিবলৈ লাজ লগা নাই মোৰ ঘৰলৈ বোৱাৰী কৰি আনিছ তই আকৌ এইবোৰ কাপোৰ পিন্ধাই আনিছ যা তয়ো যা তাইকো লৈ যা এইখন ঘৰৰ ভিতৰ সোমাব নোৱাৰ আৰে আন্টি এনেকৈ কিয় কৈছে আপোনাৰ পুতেকে একোতো অপৰাধ কৰা নাই মাথো মোক ভাল পাই বাবে বিয়া পাতি আনিছে কি হ'ল বিয়া পাতি আনিছে কোনটো মন্দিৰত বিয়া পাতিছিলি তহঁত আৰু কাক সাক্ষী কৰি হোমক সাক্ষী কৰি সমাজক সাক্ষী কৰি কেনেকৈ বিয়া হৈছিলি কথা কবলৈ আহিছে তাই জান্তি এনেকৈ নকব আৰে অনুপমটো আপোনাৰে বেটা হয় ন অনুপমক আপুনি আপোনাৰ ঘৰৰ পৰাই কিয় খেদি দিব লৈছে মই মোৰ ঘৰৰ সিদ্ধান্ত ল'ম তই কোনো নহয় মোক সিদ্ধান্ত দিবলৈ তই মোক শিকাবও নালাগে যা যিদৰে আহিছিলি সেইদৰেই যা আৰু তোক কৈছো বোপা যিদৰে আনিছিলি সেইদৰে থৈ আহ এইজনীক অনু মই কিন্তু নাযাওঁ দে মই তোমালৈ আহিছো তোমাৰ লগতে থাকিম মই কিয় যাম নাযাওঁ অনু ৰবা মাক বুজাব লাগিব মা এনেকুৱাখন নকৰিবিচোন চা এদিন তোৰ এই বোৱাৰীয়ে তোক বহুত সুখত ৰাখিব তোক একো কৰিবকে নিদিব তই এতিয়া মোক তেল মাৰিব নালাগে তাইৰ ৰেহ ৰূপ সাজপাৰ দেখিয়ে মই গম পাইছো তাই এইখন ঘৰ ধৰি ৰাখিব নোৱাৰে মা সাজপাৰ দেখি বাহ্যিক সৌন্দৰ্যতা দেখি তই কেনেকৈ নিৰ্ধাৰণ কৰিবি যে তাই ঘৰ ধৰিব পৰা বোৱাৰী নে নোৱাৰা বোৱাৰী তই চুপ থাক ঘৰ ধৰিব পৰা বোৱাৰীৰ চেহেৰাই নাই এইজনীৰ গাত প্লিজ ৰিকুৱেষ্ট দিও প্লিজ আমাক দিয়ক না ভিতৰ সোমাব মা তোক মোৰেই শপত তই যদি মোক জন্ম দিছিলি তেতিয়াহ'লে মই মৰাটো এনেও নিবিচাৰ মোৰ শপত তই আমাক সোমাব দে ভিতৰলৈ কি যে নহয় সেইজনীক মই কেনেকৈ বোৱাৰী বুলি মানি লওঁ গাঁৱৰ মানুহৰ ওচৰত কেনেকৈ নাক উলিয়াও মই মৰিয়ে থকা ভালো যা তই সেইটো ঘৰত সোমা মই পুৰণা ঘৰটোতে থাকো তই সেইজনী সোমোৱা ঘৰত মই নাথাকো মা এনেকুৱাখন নকৰিবিচোন প্লিজ মা যা ভিতৰলৈ যা ধূপ ধূনা লৈ তহঁতক আদৰিবলৈ মোৰ ঘৰত কোনো মানুহ নাই যা আমি ভিতৰলৈ তেতিয়াহে যাম যেতিয়া আপুনি ক'ব যে আপুনি আমাৰ লগত একেখন ঘৰতে থাকিব যদি আপুনি আমাৰ লগত একেখন ঘৰত নাথাকে আমিনো ইয়াত থকাৰ কি প্ৰয়োজন গুচিয়ে যাওঁ চহৰলৈ মোৰ পাপাৰ ঘৰতে থাকিম ঐ ছোৱালী চুপ থাক মোৰ ল'ৰা ভিকহু নহয় তোৰ বাপেৰৰ ঘৰত ঘৰ জোৱাই খাটিবলৈ মই জীয়াই থাকোতে সেই আমুকিয়ে নিজৰ ডাঙৰ পুতেকক ঘৰ জোৱাই খাটিবলৈ নিদিয়ে তই কথা ক'বলৈ আহিছ তেন্তে আমাক আপোনাৰ ঘৰত সোমাব দিয়ক অ বোপা এইজনীক লৈ যা ভিতৰলৈ মই কোনো ধূপ ধূনা বন্তি সজাই এইজনীক আদৰি নিনো তই যিদৰে আনিছ সেইদৰে আজৰি ভিতৰ সোমোৱা হ'ব মা তই খং নকৰিবিচোন খং নকৰাকৈ থাকিব পাৰি আনিছে সেইজনীক আকৌ তাই মোৰ বোপাক ঘৰ জোৱাই থকাৰ কথা কয় তাই কি বুলি ভাবিছে মইতো কিবা এটা খাব লাগিছিল এতিয়া কি খাওঁ একোৱেইচোন নাই পাকঘৰত ৰান্ধিব অহাও নাইকিয়া মই খাওঁ কি অ তই এনেকৈ মোৰ পাকঘৰত সোমালি যে এনেকৈ মানে কেনেকৈ এইবোৰ কাপোৰ পিন্ধি তই মোৰ পাকঘৰত সোমোৱাৰ অধিকাৰ ক'ত পালি কোনে দিলে তোক এই অধিকাৰ নাজানো এইবোৰ আপুনি কি অধিকাৰৰ কথা কৈ আছে মোৰ ভোক লাগিছে কিবা এটা খাবৰ মন গৈছে সেয়ে মই পাকঘৰত আহিছো চাইছো ফ্ৰিজতো একো নাইকিয়া আপোনালোকে একো ৰান্ধি নথয় নেকি আমি বাহি বস্তু নাখাওঁ সোনকালে উঠি গা পা ধুই নতুন বস্তু খাওঁ চিৰা দৈ জলপান খালো তই খাৱ যদি গোটাই দিওঁ খা চিৰা দৈ জলপান নাই মই নাখাওঁ মই ব্ৰেকফাষ্টত এইবোৰ ইমান হেভিকৈ নাখাওঁ হেভিকৈ না এইবোৰ আমাৰ লঘু আহাৰ গাঁৱলীয়া লঘু আহাৰ অসমীয়া সংস্কৃতিৰ খাদ্য এইবোৰ কথা চোতাই নাই মই এক কাপ ব্লেক টি ব্ৰেড জাম এইদৰে খাই দিম তোৰ সেইবোৰ মোৰ মুখত নুফুটে
নাই মোৰ পাকঘৰত সেইবোৰ আৰু এনেকৈ মোৰ পাকঘৰলৈ সোমোৱাৰ তোৰ কোনো অধিকাৰ নাই যা এযোৰ চাদৰ মেখেলা পিন্ধি পাকঘৰলৈ আহ চাদৰ মেখেলা মই মোৰ লগত একো চাদৰ মেখেলা অনাই নাইকিয়া ক'ৰ পৰা পিন্ধিম বাপেৰলৈ ফোন কৰ দি থৈ যাবহি মোৰ বাকচৰ এযোৰকে পিন্ধিবি ও মাই গড আপুনি কিন্তু বহুত ৰাফ হয় সেই আমুকিৰ পাকঘৰত এইদৰে সোমাবলৈ আহিছ ৱাই তুমিয়েই নেকি এইখন ঘৰৰ বোৱাৰী হয় আপুনি কোন মই ইয়াৰে আয়ো ৰেহৰূপ চোৱা বোৱাৰী হেৰুৱাই পলাই আহিলা হয় লগত চাদৰ মেখেলা বা শাৰী অনা নাই নেকি এইবোৰ কাপোৰ পিন্ধি আমাৰ গাঁৱত আছে যে মই কি বেয়া ড্ৰেছ পিন্ধিলো হেৰুৱাই আমাৰ গাঁৱলীয়া সমাজত গাঁৱলীয়া মানুহৰ ঘৰৰ বোৱাৰী হৈ এইবোৰ কাপোৰ পিন্ধি থাকিলে নহ'ব দেই গাঁৱত উলিয়াই দিম গাঁওবুঢ়াই ইয়াৰ বিচাৰ কৰিব গাঁওবুঢ়াক আজি জনাব লাগিব সকলো আধুনিক হৈছে আপোনালোকো আধুনিক হ'বলৈ শিকক আজিকালি গাঁৱৰ মানুহো আগৰ দৰে হৈ থকা নাই মই ইয়াত আহিহে দেখিছো এইখন গাঁৱৰ মানুহবোৰহে এনেকুৱা কিয় এনেকুৱা আপোনালোক ঐ চা বেছি কথা নকবি আমাৰ গাঁৱত এইবোৰ এতিয়ালৈকে চলা নাই তই আহি দেখুৱাবি আৰু 10 জনীয়ে তোৰ পৰা সেইখিনি ল'ব আৰু সেইখিনি হ'বলৈ আমি নিদো আমি জীয়াই থকালৈকে গাঁৱত এনেকুৱাবোৰ হ'ব নোৱাৰে আপুনি বহক মই অনুপমৰ মাকক মাতি দিছো কোনো প্ৰয়োজন নাই বোৱাৰী চাবলৈ আহিছিলো দেখা পালো এইটো ৰূপতে হ'লেও এতিয়া মোৰ কামখিনি মই কৰোঁগৈ ককাইদেউ মই বোৱাৰীক বুজাইছো তাই আৰু এনেকুৱা সাজপাৰ নিপিন্ধে আপুনি একেবাৰে চিন্তা নকৰিব মই গাঁওখনৰ গাঁওবুঢ়াজন হৈ গাঁৱৰ ভালৰ কথাইতো চিন্তা কৰিব লাগিব সকলোৱে মোক কথাবোৰ কৈছেহি মই সেয়ে চিন্তা কৰিছো তাই যদি আকৌ এনেকুৱা সাজ পিন্ধে এই গাঁৱৰ পৰা কিন্তু তাইক খেদিব লাগিব তই পিছত বেয়া নাপাবি নাজানো আৰু ককাইদেউ মোৰ ল'ৰাটো কি তাই জালত পৰিলে সেইজনী পলুৱাই লৈ আনিলে আৰু এতিয়া তাই মতেই চলি আছে তথাপিতো আজি মই তাইক বুজাইছো মোৰ ল'ৰাকো মই সকিয়নি দি থৈছো গাঁৱত মোৰ এটা সন্মান আছে তাই যাতে মোৰ সন্মান শেষ কৰি নিদিয়ে তাৰ গুৰুত্ব দিবলৈ বাকী সিহঁত দুটাৰ ওপৰত কথা যদি আকৌ তাই সেই একেটা ভুলেকে কৰে তেন্তে এইখন গাঁৱৰ পৰা তাই যাবগৈ লাগিব কথা সেইটোৱেই তই তোৰ বোৱাৰীক ভালদৰে বুজাই দিবি আধুনিকতাৰ প্ৰভাৱ আমাৰ গাঁৱতো পৰিছে নপৰা নহয় কিন্তু আধুনিক হ'বলৈ গৈ গাঁৱৰ ঐতিহ্য ধ্বংস কৰিব নোৱাৰে আমাৰ গাঁওখন আদৰ্শ এখন গাঁও এই গাঁওখনৰ নাম আছে এই গাঁওখন হাতৰত বিখ্যাত এই গাঁওখনৰ বিষয়ে আনে বেয়া কোৱাটো আমি নিবিচাৰো আজি ইমান দিনৰ পৰা এইখন গাঁৱৰ কোনো এজনী বোৱাৰীয়ে এটা মেক্সিকে পিন্ধা নাই তেনে ক্ষেত্ৰত তোৰ বোৱাৰীয়ে লং পেণ্ট চাৰ্ট পিন্ধিছে চুইদাৰ পিন্ধিছে এয়া অসহ্যকৰ তয়োচোন গাঁওখনৰ বাবে বহু কৰিছ এতিয়া ভাবচোন তোৰ বোৱাৰীয়ে যদি তেনেকুৱা আদৰ্শ দেখুৱাই কেনেকৈ হ'ব আধুনিকতাৰ নামত সাজপাৰ সলনি কৰাই নহয় মানুহৰ মনবোৰো আধুনিক কৰিব লাগিব মানুহে মানুহক বুজিব লাগিব মানুহে মানুহৰ বাবে দয়াশীল হ'ব লাগিব সেইবোৰ আধুনিকতা হ'ব লাগিব আপুনি ঠিকেই কৈছে কিন্তু তাই মনৰ পৰা বাৰু ইমান বেয়া নহয় মই বুজাইছো নহয় ঠিক হ'ব বৰ একেবাৰে আদৰ্শ গাঁও কি যে নহয় মানুহবোৰ অলপো ভাল নালাগে মোৰ মই ইয়াৰ পৰা যোৱাটোকে বিচাৰিছো চাওচোন কেনেকৈনো পঠিয়াই মইতো এইবোৰ সাজেকে পিন্ধিম মই ইয়াৰ ড্ৰেছে পিন্ধি থাকিম এইচোন ইয়াত আছেহি শুনিছানে জিনি তুমি কোৱা জিনি তুমি এনেকৈ কিয় বাহিৰলৈ ওলাই আহিলা তাকো আমাৰ ঘৰৰ পৰা ইমান আঁতৰত গাঁৱৰ কোনো মানুহে এতিয়ালৈকে দেখা নাই বুলিহে দেখিলে কি হ'ব বাৰু কি হ'ব এই আদৰ্শ গাঁওখনৰ পৰা আমাক খেদি পঠিয়াব মইতো সেইটোকে বিচাৰিছো তুমি আৰু মই চহৰত থাকিম এনজয় কৰিম নিজৰ মতে লাইফটোত এনজয় কৰিব পাৰিম এই বাধাবোৰ তাত নাথাকিব পগলা হৈছা নেকি তুমি জিনি মই মোৰ মা দেউতাক এৰি কেনেকৈ যাম নাজানো কিন্তু মোৰ লগত তুমি যাবই লাগিব মই আৰু এইখন গাঁৱত নোৱাৰো থাকিব মই কি সাজ পিন্ধিছো সেইবোৰত গুৰুত্ব দিয়াতকৈ মোৰ মনটো কি মই ভাল নে বেয়া সেইবোৰত গুৰুত্ব নিদিয়ে কিয় মই এইখন ঘৰলৈ অহাৰ প্ৰথম দিনাই যদি মোক মৰমেৰে আঁকোৱালি ল'লেহেঁতেন মোক বুজালেহেঁতেন বা মোৰ মনটোৰ বিষয়ে জানিব বিচাৰিলেহেঁতেন তেতিয়া মই তেখেতসকলৰ মতেই চলিলোহেঁতেন কিন্তু অহা দিনাৰ পৰা মোক যিদৰে কৈছে যেন মই চহৰীয়া ছোৱালী গাঁওখনলৈ আহি কিবা অপৰাধে কৰিলো আৰু মোৰ সাজ পোছাকত ইমান গুৰুত্ব দিছে কিয় মইতো শৰীৰ ঢাকিয়ে সাজ পোছাক পিন্ধিছো আজি খালি কোনখন গাঁৱত কোনখন চহৰত মানুহ ইমান পৌৰাণিক হৈ আছে অলপ আধুনিক হ'বলৈ শিকা তোমালোক কেৱল সাজ পাৰত মানুহ আধুনিক হ'ব নোৱাৰে তুমি কি মডাৰ্ণ ড্ৰেছ বোৱাৰী হৈও চেলোৱাৰ কামিজ আৰু পেণ্ট চাৰ্ট পিন্ধিলে তুমি মডাৰ্ণ হৈ যাবা এইবোৰত তুমি মডাৰ্ণ নহয় তোমাৰ মনৰ ভাৱধাৰাবোৰ মডাৰ্ণ কৰিব লাগিব সকলোকে সমান দেখিব লাগিব সকলোৰে প্ৰতি মন এটাই কৰিব লাগিব তুমিতো মোৰ মা দেউতাৰ পৰাই আঁতৰি যাব বিচাৰিছা
আগৰ দিনতহে শাহু বোৱাৰীৰ কাজিয়া লাগে, আজিৰ যুগত শাহু বোৱাৰীৰ কাজিয়া নালাগে। এয়া আধুনিকতাৰ প্ৰভাৱ। আগৰ দিনত শাহুৱে বোৱাৰীৰ খুটখাট ধৰে, আজিৰ দিনত সেয়া নহয়, কাৰণ এয়া আধুনিকতাৰ প্ৰভাৱ। সেয়ে মোৰ মায়ে তোমাক মৰমেৰে বুজাইছে, আগৰ দিনৰ শাহুৰ দৰে খঙেৰে নহয়। মায়ে আধুনিকতা বুজি পায়, কিন্তু তুমি কেৱল তোমাৰ সাজ পাৰতহে আধুনিকতা দেখুৱাইছা। অনুপম, যি মন যায়, যি মনলৈ আহিছে তাকে মোক নকবা। মই যি কৈছো শুদ্ধ কৈছো। ব'লা, এতিয়া কোনেও নেদেখোঁতে ঘৰলৈ ব'লা। নাযাওঁ মই, কি কৰিবা? ডিভোৰ্চ দিম। হয় অনুপম, তুমি নাজানা মই তোমাক বহুত বেছি ভাল পাওঁ। সেইবোৰ কি কথা কৈছা তুমি? অনুপম, যদি মোক ভাল পোৱা, মোৰ লগতে গোটেই জীৱনটো থাকিব বিচাৰা, তেন্তে তুমি মনৰ পৰা আধুনিক হোৱা। তোমাৰ সাজপাৰৰ আধুনিকতাই মোক তোমাৰ প্ৰতি আকৰ্ষিত কৰা আগতেও নাছিল, এতিয়াও নকৰে। মাথো তোমাৰ লগত মোৰ মন মিলিছিল, আৰু মই বিচাৰো এতিয়া তুমি মোৰ মা দেউতাৰ কথা শুনা, গাঁৱৰ মানুহৰ কথা শুনা, কাৰণ তুমিয়ে মান্তি হৈছিলা মোৰ লগত গাঁৱত থাকিম বুলি বিয়া হবলৈ। তুমিও মোক ছাপোৰ্ট নকৰা, ঘৰখনৰ মানুহো মোৰ বিপৰীতে। আজি এনেকুৱা লাগিছে মই সঁচাকৈ অকলশৰীয়া। নহয়, তুমি অকলশৰীয়া। তুমি যদি মনটো পবিত্ৰ কৰি সকলোকে আঁকোৱালি লোৱা মনৰ পৰা, তেতিয়া তুমি দেখিবা তোমাৰ আশে পাশে সকলো আছে। আমি সকলো আছো তোমাৰ লগত। তুমি মোক এনেকৈ কৈ লাজ দিছা। মোৰ এনেকুৱা লাগিছে যেন মই সঁচাকৈ আগৰ দিনৰ মানুহৰ দৰে। মই কি অল্ড ফেশ্বনৰ? নাই, তুমি ফেশ্বনত নিউ, মডাৰ্ণ ফেশ্বনৰ হয় তুমি। কিন্তু তোমাৰ যি ভাৱধাৰা, তুমি যিবোৰ কৰি আছা, সেইবোৰ আগৰ দিনৰ বোৱাৰীয়েহে কয়। শাহুৱেকে যি কয় তাকে শুনি থাকে আগৰ দিনৰ বোৱাৰীয়েকে। কিন্তু তলে তলে কিছুমান বোৱাৰীয়ে ষড়যন্ত্ৰও কৰে, যেনে তুমি কৰিছা এতিয়া। মনে মনে মাৰ কথাও শুনি আছা, আৰু ইয়াৰ পৰা গুচি যোৱাৰ প্লেনো বনাইছা মোৰ মা দেউতাক এৰি। আৰু ভুলতো নাভাবিবা যে মই মোৰ মা দেউতাক এৰি দিম। প্ৰয়োজন হলে মই তোমাক এৰি দিম, কিন্তু মই মোৰ মা দেউতাক এৰি নিদিওঁ। অনুপম, মানিছো তোমাক। এইজনীহে মোৰ বোৱাৰী। মই আজি বৰ সুখী। মনৰ পৰা তোমাক আজিহে মই আঁকোৱালি ল'ব পাৰিছো মোৰ বোৱাৰী হিচাপে। চাবা, আজি গাঁওখনৰ মানুহে কব, হাৰে লিলি বাইদেউ বোৱাৰীয়ে গাঁৱতকৈ ধুনীয়া বোৱাৰী। গাঁৱত এনেকুৱা এজনী বোৱাৰী নহয়। সঁচাকৈ বৰ ধুনীয়া লাগিছে তোমাক এই সাজযোৰে। নালাগিবনো কিয়? আনি দিছে কোনে? অনুপম বাবাই নহয় জানো? ঠিকেই কৈছে, অনুপমে আনি দিছে। আজি মই মোৰ গাঁৱলৈ ন ছোৱালীজনীক ফুৰাবলৈ নিম। আজি সকলোৱে ঘূৰি ঘূৰি চাব এ লিলিৰ ন ছোৱালী। আধুনিক হব লাগে মানুহ, কিন্তু আধুনিকতাৰ নামত মানুহবোৰে নিজক পাহৰি যাব নালাগে। মানুহ মনৰ পৰা আধুনিক হব লাগে, সাজ পাৰত নহয়। আজিকালি বোৱাৰীবোৰেতো চিনিয়ে পোৱা নাযায়। নাই শিৰত সেন্দুৰ, নাই কপালত ফুট, আৰু গাত পিন্ধিব ছোৱালীৰ দৰে সাজপাৰ। কতনো বোৱাৰী বুলি চিনি পাব? আৰু এই অসমত যে দুৰ্নীতিবোৰো হৈ আছে, আৰু মাইকী তালৈ পলাই গৈছে, এইবোৰ যে হৈ আছে, সেইবোৰ এই আমাৰ অসমীয়া পৌৰাণিক সংস্কৃতিবোৰ এৰি দিয়াৰ বাবেই, নীতি নিয়মবোৰ এৰি দিয়াৰ বাবেই। মানুহবোৰ সাজপাৰত যিমান আধুনিক হৈ গৈছে, তাতকৈ মনৰ পৰা যদি আধুনিক হলহেঁতেন, তেতিয়া এই দেশখন বহুত উন্নতি হলহেঁতেন। আমাৰ অসমীয়া জাতিটোৰ বহুত উন্নতি হলহেঁতেন। হয়, মায়ে কথাবোৰ ঠিকেই কৈছ। মা, মই যে আগতে আপোনাক এনেকৈ লাজ দিলো, মানুহৰ ওচৰত আপুনি লাজ পালে, এইবোৰৰ বাবে মোক ক্ষমা কৰি দিব দেই। কি যে কথাবোৰ কৈছা। এতিয়াৰ পৰা মোৰ মৰমৰ বোৱাৰীজনী মোৰ মতে চব সময়তে চলিব নালাগে। নিজৰ মতে চলিবা, নিজৰ ইচ্ছা অনুযায়ী কাম কৰিবা। মই সেইটো কবলৈ যোৱা নাই। মোৰ কথা যে ৰাখিলা, এই চাদৰ মেখেলাযোৰ যে গাত মেৰিয়ালা, মই বৰ আনন্দিত হৈছো। আমি টাউনিয়াল নহয়, আমি চহৰীয়া নহয়, আমি গাঁৱলীয়া মানুহ। আমি সৰু সৰু কথাতে সুখবোৰ অনুভৱ কৰো। সেইটো তোমাৰ বাবে তেনেই সৰু কথা, কিন্তু মোৰ বাবে ইয়াতে সুখ আছে। চোৱা, সেইকাৰণে আজি মই খোপাত ফুল মাৰি লৈছো, আৰু টিকলিও পিন্ধি লৈছো। বোলো মোৰ বোৱাৰীজনীক আজি মই ফুৰাবলৈ নিম। মা একেবাৰে বিয়ালৈ যোৱাৰ দৰে ওলালি। তোন মই মোৰ ন ছোৱালীৰ লগত যাম যে, সেইবাবে আকৌ। আহা বোৱাৰী, দেৰিয়ে হব। ঠিক আছে মা, বলক।